কলিয়াবৰ মহাবিদ্যালয়ৰ ৫৩তম বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ আজি অন্তিম দিন। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি অনুষ্ঠিত হয় প্ৰতিযোগিতামূলক এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ ১০টাতকৈ অধিক বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সাংস্কৃতিকভাৱে চহকী অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু ঐতিহাসিক মুহূৰ্তৰ জীৱন্ত ছবি উপস্থাপন কৰা হয় এই প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰাত। কলিয়াবৰ মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা ৰাষ্ট্ৰীয় ঘাইপথ হৈ পুনৰ মহাবিদ্যালয় খেলপথাৰত অন্ত পৰে। কলিয়াবৰ মহাবিদ্যালয়ৰ ৫৩তম মহাবিদ্যালয় সপ্তাহৰ আজি অন্তিম দিন আৰু আজি এয়া সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে আৰু আমাৰ ইয়াত বিভিন্নটা বিভাগৰ পৰা কমেও ১০টাতকৈ বেছি অধিক বিভাগে আজি ইয়াত যোগদান কৰিছে। বিভিন্ন বিভাগে বৰ সুন্দৰকৈ ইয়াত নিজৰ বিষয় বা নিজৰ থিম এটা লৈ পেলাই ওলাইছে, আপোনালোকে সেয়া দেখিছে। আজি আমাৰ ইয়াৰ পাছতে আমি এনেকৈ ঘূৰি আমাৰ আকৌ মহাবিদ্যালয় যিখন খেলপথাৰ তাত উপস্থিত হ'ব আৰু বিচাৰকসকলো আছে। তেখেতসকলৰ যিখিনি কৰ্তব্য বা তেওঁলোকে চাই আছে, প্ৰত্যক্ষ কৰি আছে। আমি ইয়াৰ পাছতে মহাবিদ্যালয়ৰ যি খেলপথাৰত লগ হ'ম। নিউজ ডেস্ক ৰিপৰ্ট B24 অসম এনি।